এতে না এনেকুৱা ভয়ানক সুৰংগৰ মাজেদি ট্ৰেইন গিলা চলি থাকে দেখছি না কি ধৰণৰ সুৰংগ আৰু এই সুৰংগৰ মাজৰ পৰা বৰ্তমান বঢ়িয়াকে বাহিৰ ওলাই আহিলো কাশ্মীৰতকৈ কিন্তু কম নহয় কি ধুনীয়া পৰিৱেশ কি ধুনীয়া পাহাৰ কি ধুনীয়া নেচাৰ এই ভাই কাশ্মীৰ যাব লাগে আমাৰ ইয়াতে আহক ডিমা হাছাওতো এনেকুৱা জায়গা আছে দেখছি না আৰু এই ট্ৰেইনখন বৰ্তমান পাহাৰৰ ওপৰৰ ফালে উঠি যায় আছে আৰু ট্ৰেইনখনো দেখিয়া নাই ইঞ্জিন ডাবল ইঞ্জিন লগাইছে দেখছি না ডাবল ইঞ্জিন নহলি না এনেকে পাহাৰ ফেৰবো ভাই নৰে আৰু বৰ্তমান যাই আছে ট্ৰেইনখন পাহাৰৰ ওপৰে আৰু এই তলত আপোনালোকে এটা লাইন দেখা পাইছে না মানে পাহাৰৰ ওপৰেদি এনেকে টাৰ্নিং লৈ কিনে সেই তলৰ ৰাস্তাটো দি অলপ দেৰিকে আমি যাই আছো ৰ'ব ভিউ বুলি ক'লি না গাইছ আল্টিমেট ভিউ এইটোৱে লাগছি মোৰ একদম কি মজা লাগছে দেখছি না নদীখনত যদি পানী থাকিলে না আৰু মজা লাগিল ভিউটো পাহাৰ নদী চব একেলগে তাৰমানে আৰু যিহেতু বৰ্তমান লামডিঙত আছো না আপোনালোক শীতলা মন্দিৰটো একবাৰ দেখাই দিলোঁ আপোনালোক কমেণ্টত লিখি দিয়ক জয় মা শীতলা আৰু বৰ্তমান আহি পাই গেলো হাফলং ষ্টেচন আৰু এতিয়া আমাৰ জাৰ্নিটো একদম এক্সিলেণ্ট হ'ব যায় আছে কাৰণ এতিয়া বৰ্তমান মই দিনত জাৰ্নি কৰিম আৰু ট্ৰেইনৰ লাইন গিলা না পাহাৰৰ ওপৰে কি ৰকম আছে আপোনালোকে দেখিলে একদম আচৰিত খাই যাব আৰু এফালে হাফলং ষ্টেচন বৰ্তমান ট্ৰেইন সোমাবই আৰু সকলোকে মোৰ উন্নত ভিডিঅ' ক্লিপ বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ এতিয়া বৰ্তমান ষ্টেচনতে ৰখি আছোঁ কাৰণ ট্ৰেইন আহক অপেক্ষা কৰিব লাগিব আৰু কি নাজাৰা দেখা পাব না এইবাৰ একদম চাই থাকক মুঠতে চাই থাকক আৰু প্ৰায় 1 ঘণ্টামান অপেক্ষা কৰিলোঁ অপেক্ষা কৰাৰ অন্তত আহি গ'ল আমাৰ ট্ৰেইন এতিয়া বৰ্তমান এই ট্ৰেইনখনতে যাত্ৰা হৈ আছে মোৰ লামডিঙক লাগি মানে হাফলঙৰ পৰাই লামডিঙক লাগি আনহাতে হৈছিল ৰাতি সেইকাৰণে আপোনালোক নাজাৰা দেখাব পৰা নাই কিন্তু এতিয়া দিনত যাম না পুৰা নাজাৰা চাব আৰু এইখন হৈছে শিলচৰ গুৱাহাটী এক্সপ্ৰেছ মই আনহাতে আছিলোঁ ৰঙিয়া শিলচৰ এক্সপ্ৰেছত এতিয়া বৰ্তমান মই যাই আছোঁ শিলচৰ গুৱাহাটী এক্সপ্ৰেছত একচুৱেলি মই গুৱাহাটীক লাগি নাযাওঁ ট্ৰেইনখন যদিও গুৱাহাটীক লাগি যাব গতে কৈছোঁৱে মই আপোনালোকক মই যাই আছোঁ আপাৰ আছাম তো মই এতিয়া বৰ্তমান লামডিঙক লাগি যাম লামডিঙক লাগি যাই পেলাই আৰু কি ট্ৰেইন পাওঁ মানে কামৰূপখন পাবা লাগে তো কামৰূপখন ধৰি কিনে বঢ়িয়াকৈ গুচি যাম আপাৰ আছামক লাগি আৰু এনেকৈ হাফলং ষ্টেচন বঢ়িয়াকৈ বাই বাই দি দিলোঁ সঁচাকৈ কিন্তু মোৰ মতে দিনা কাশ্মীৰতকৈও কম নহয় আমাৰ এই হাফলং চহৰখন বা ডিমা হাছাও ডিষ্ট্ৰিক্টখন দেখছি না কি মজা নাজাৰাৰ মাজেদি ট্ৰেইন জাৰ্ণি বাছ জাৰ্ণি কিবা জাৰ্ণি মানে কি ক'ম আৰু আচৰিত আৰু বঢ়িয়া এনেকুৱা জেগাত না আহি পেলাই কিবা এটা চকুন পায় মানে দেহাত কিবা এটা চকুন পায় এই গভীৰ পাহাৰে জাৰ্ণি কৰি মোৰ যিটো মানে ফিলিংছ লাগছি না মই আপোনালোকক মানে ভাষা দি বুজাব পৰা নাই কথা দি বুজাব পৰা নাই আপোনালোকে একবাৰ আহক আহি কিনে চাওক ডিমা হাছাও হাফলঙৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা মানে বহুতে ভাবিব পাৰে এইগিলা জেগা বেয়া এইগিলা জেগা অমুক এইগিলা জেগা তমুক কিন্তু সেনেকুৱা নহয় এনেকুৱা মানে ভাল আৰু মানে নেচাৰগিলা পৰিৱেশগিলা আৰু ইয়াৰে মানুহগিলাও বেয়া নহয় কাৰণ মানুহটো ভালৰ লগত চব মানুহে ভাল আৰু বেয়াৰ লগতে চব মানুহ বেয়া আপুনি যদি ভালে থাকে কিয় আপোনাক বেয়া কৰিব সেনেহেন না আৰু ইয়াতে নে ৰেল লাইনগিলা তাৰমানে এনেকুৱা ধৰণৰ আপুনি ওপৰত দি যাই আছে তলত ৰেল লাইন দেখা পাইছে তলেদি যাই আছে ওপৰত ৰেল লাইন দেখা পাইছে ক'ৰবাত বা পাহাৰৰ ওপৰত ৰেল লাইন দেখা পাইছে ক'ৰবাত বা টানেল ক'ৰবাত বা সুৰংগ কতো কি মানে বঢ়িয়া আৰু আল্টিমেট নাজাৰাৰ মাজত এনেকুৱা একোটা পৰিৱেশ কি মজা আৰু বিশ্বাস কৰিব ইমান দূৰ জাৰ্ণি কৰি আহিলোঁ মানে বহুখিনি দূৰে জাৰ্ণি কৰি আহিলোঁ এনেকৈ মানে বিল্ডিং ঘৰ বা এনেকৈ মানুহ গাড়ী চাৰি ইমান দেখাই নাছিলোঁ তাৰমানে হাফলঙৰ পৰাই যিমানখিনি মাজত জেগা পাইছোঁ একদমেই পোৱা নাছিলোঁ এতিয়া বোলে মই আহি পালোঁ মাইবং তো এতিয়া বৰ্তমান মাইবং পালোঁৱে এফালে দেখাই পাইছে আপোনালোকে চাইনবোৰ্ড মাইবাং হাফলং মাইবাং এনেকৈ আমি কিছুমান কিতাপত পঢ়িছিলোঁ আৰু মইতো বহু বছৰ আগতে আহিছিলোঁ যেতিয়া ইউটিউব নাছিলে আছিল কিন্তু মই কৰা নাছিলোঁ বা কোনোবা এনেকৈ কৰা নাছিল এই 2-এটা ইউটিউবাৰহে আছিল সেই সময়তে মই হাফলঙত আছিলোঁ আৰু এতিয়া বৰ্তমান দেখছি না হাফলঙৰ পৰিৱেশ কি মজা এতিয়া আপোনাৰ টোটেলত 5-6টা মানে সুৰংগ পায় এইটো হৈছে লাষ্ট সুৰংগ আৰু এইটো ইমান লম্বা মানে সুৰংগটো প্ৰায় 1.5-2 কিলোমিটাৰমান দীঘল মানে ওপৰত আছে পাহাৰ তলত এনেকৈ সুৰংগ কাটি কিনে বঢ়িয়াকৈ ট্ৰেইন পাছ কৰি দিছে মানে চাপাৰ পাহাৰগিলাত না ৰেল লাইনগিলা একদম কাষে পাহাৰ কাটি পেলাই মানে ৰেল লাইনগিলা দি দিছে ট্ৰেইনগিলা চাইডে যায় কিন্তু একদম যিগিলা চৰা পাহাৰ সেইগিলাখনতো কাটবা নোৱাৰে না ইমান ডাঙৰ পাহাৰ তো তাৰে মাজেদি বঢ়িয়াকৈ টানেল বনাই দিছে মানে এনেকৈ সুৰংগ বনাই দিছে সুৰংগ বনাই পেলাই বঢ়িয়াকৈ গাড়ীগিলা পাছ কৰি আছে আৰু সুৰংগৰ মাজেদি গেলি না কি এক্সিলেণ্ট লাগে আৰু ভিতৰত দেখছি না পুৰা লাইট টাইটো আছে কাৰণ লাইন চাইনৰ কিবা কাম চাম চললি না এইগিলাখান মানে কাম কৰিব লাগে সেইটো কাৰণত লাইটগিলা দি থৈ দেই আৰু বঢ়িয়া আৰু এক্সিলেণ্ট এক্সপিৰিয়েঞ্চ মজা লাগছে এইগিলা
আৰু মই যিটো ৰাইড কৰি আছোঁ মানে দিনে ৰাতি ট্ৰেভেলিঙে চলি আছে সেইটো কাৰণে বহুখিনি কষ্ট হৈ আছে তো এতিয়া বঢ়িয়াকৈ অলপমান টোপনি মাৰি লওঁ যিহেতু মই লামডিং পায়ে যাম লামডিং পাই কিনে বঢ়িয়াকৈ খানা পিনা খাই ল'ম খানা পিনা খাই আৰু ৰখিব লাগিব সন্ধিয়াক লাগি মানে সন্ধিয়া হৈ আছে কামৰূপ এক্সপ্ৰেছ তো সেইখনত উঠি গুচি যাম ডাইৰেক্ট ডিব্ৰুগড়ক লাগি আৰু এইফালে আপোনালোকে আগতে দেখাই পাইছে পূৰা ৰেল লাইন মানে ভৰ্তি হৈ গৈছে মানে ডাঙৰ ষ্টেচন কিবা এটা পাইছোঁ সঁচাই ডাঙৰ ষ্টেচন মানে লামডিং ষ্টেচন পাইছোঁ লামডিং ষ্টেচনটো কিন্তু কম ডাঙৰ নহয় মানে গুৱাহাটী আমাৰ ৰঙিয়া সেই বৰাবৰেই হ'ব তাৰমানে যিহেতু ডিভিজনেল ষ্টেচন তো লামডিং পাই গ'লোঁ ধৰক বৰ্তমান এফালে লামডিং ষ্টেচনত নামি দিলোঁ কিন্তু এতিয়াই মানে ৰখিব লাগিব আৰু 7টা বজালৈ কাৰণ কামৰূপ আহি পাব এতিয়া 7টা বজাত আহি আছে বৰ্তমান কি পাব লাগ গুৱাহাটী বাৰ হ'ল কিজানি আৰু এতিয়া বৰ্তমান ইয়াতে ভাত পানী খাই লওঁ আৰু অলপমান অপেক্ষা কৰিব লাগিব আৰু এই হৈছে লামডিং আৰু বৰ্তমান ভাত পানী খোৱা লোৱা গোটেইখিনি কমপ্লিট আৰু এতিয়া বৰ্তমান কামৰূপ এক্সপ্ৰেছ আহক লাগি অপেক্ষা আৰু এফালে বৰ্তমান যাই আছোঁ পূৰা ষ্টেচন অভিমুখে আৰু টিকেট কাটিব লগা আছে ভাল লাগে কিন্তু প্লেটফৰ্মটো মানে ষ্টেচনটো লামডিংটো কিবা এটা বনাইছে আৰু দেখছি না কি আহল বহল মানে আগৰ ফালে কিন্তু গাড়ী চাড়ী সিমান এটা নাই মানে আমাৰ ৰঙিয়াতে বেছি থাকে দেখোন ইয়াতে সিমান এটা নাই গাইছ ইয়াৰ পৰা যাত্ৰা হৈ আছে ডিব্ৰুগড় অভিমুখে মানে কামৰূপখন য'কলৈকে যায় না তাকলৈকে বৰ্তমান যাম আৰু ডিব্ৰুগড়তো কাম আছে ডিব্ৰুগড়ৰ পৰা আকৌ শিৱসাগৰ আহি এই বহুত দীঘলীয়া জাৰ্ণি আছে দক চাই থাকক মজা যিহেতু সন্ধিয়া হোৱাৰ সময় হৈছে তো এফালে দেখাই পাইছে আপোনালোকে এই লাইনত তাৰগিলাক চাওকচোন পূৰা একদম চৰাই চিৰিকটি ভৰ্তি হৈ গৈছে মানে চবগিলা নিজৰ বাহাত আহি গৈছে তাৰমানে এতিয়া সন্ধিয়া হোৱাৰ লগে লগে বাহাত আহি গৈছে ৰাতিপুৱা হোৱাৰ লগে লগে ক'ৰবাত ওলাই যায় খানা পিনা খাই মানে সেই আৰু আধাৰ খাব যায় আৰু এই পৰিৱেশ দেখছি না চৰাই চিৰিকটিও জানে টাইমৰ মূল্য আমিহে নাজানো বৰ্তমানো ট্ৰেইন আহিবাক লাগি সময় আছে প্ৰায় 40 মিনিট তো আহি গ'লোঁ লামডিঙতে অৱস্থিত শীতলা মন্দিৰক লাগি আৰু শীতলা মন্দিৰৰ পৰিৱেশটো আপোনালোকক বঢ়িয়াকৈ দেখাই দিছোঁ আৰু এইটো হৈছে আমাৰ শীতলা মা আপোনালোকে ধুনীয়াকৈ প্ৰণাম কৰি লওক মই এটা ধুনীয়াকৈ প্ৰণাম কৰি ল'লোঁ যাতে মাই ধুনীয়াকৈ চবকে ৰাখে আৰু এফালে মই যিখন ট্ৰেইনত যাত্ৰা কৰিম কামৰূপ এক্সপ্ৰেছ বৰ্তমান সুমিয়াই দিলাক আৰু এতিয়া বৰ্তমান সুমিয়াই আছে কামৰূপ এক্সপ্ৰেছ আৰু আপোনালোকে অলপমান মোক ছাবস্ক্ৰাইব কৰক ছাপৰ্ট কৰক কি কাৰণত দেখছি না আপোনালোকে দিনে ৰাতি কেনেকৈ ট্ৰেভেল কৰি আছোঁ আপোনালোকক ভিডিঅ' দেখি আছোঁ একচুৱেলি মই নিজৰ কামত আছোঁ দিয়কচোন তথাপিওতো আপোনালোক মই দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ প্লিজ ছাপৰ্ট কৰক আৰু এফালে বঢ়িয়াকৈ গাড়ী যাত্ৰা আৰম্ভ কৰি দিলাক লামডিঙৰ পৰা আৰু লামডিং ষ্টেচন বঢ়িয়াকৈ বাই বাই দিব লাগিল এতিয়া বৰ্তমান ওৰা ৰাতি যাত্ৰা চলিব কাৰণ মই ৰাতিপুৱা 7টা বজাতে যাই দি পেলাই ডিব্ৰুগড় পাম মানে একদম ৰাতিপুৱা 7টা বজাত বা 3:30 বজাত সেনেকুৱাত মই ডিব্ৰুগড় পাম এতিয়া বঢ়িয়াকৈ আমাৰ যাত্ৰা চলি আছে আৰু এখন হৈছে ফ্লাইঅভাৰ মানুহবিলাক ক'ৰবাত যাই আছে দিয়ক চাই থাকক বলক চাই থাকক তিনিচুকীয়া আৰু পাই গ'লোঁ বৰ্তমান তিনিচুকীয়া এতিয়া বৰ্তমান বাজিল ৰাতি 3টা মানে ট্ৰেইন বৰ্তমান খালী দিয়ক মানে তিনিচুকীয়াত বহুখিনি ডাব্বা খালী হৈ যায় মানে চিটেই খালী কি ক'ম আৰু ডিব্ৰুগড়লৈ সিমান এটা মানুহ নাযায় তিনিচুকীয়াত হেভি মানুহ খালী হৈ যায় আৰু এফালে দেখা পাইছে তিনিচুকীয়া ষ্টেচনৰ পৰিৱেশ আৰু এফালে ট্ৰেইন তিনিচুকীয়াৰ পৰাই ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰি দিলাক আৰু এইটো হৈছে তিনিচুকীয়া ষ্টেচন বৰ্তমান ট্ৰেইন যাই আছে ডিব্ৰুগড় অভিমুখে চলো ফাইনেলি আহি পাই গ'লোঁ ডিব্ৰুগড় ষ্টেচন আজিও সেই একেই ৰাতিয়ে নামি দিছে এতিয়া বৰ্তমান পোহৰক লাগি অপেক্ষা কৰিব লাগিব কাৰণ যিহেতু মোৰ কাম ৰাতি নচলে দিনত চলে তো পোহৰক লাগি আৰু ৰখিব লাগিব ষ্টেচনতো অলপমান ষ্টে কৰি দিম পোহৰৰ পিছত বঢ়িয়াকৈ টাউনত গুচি যাম যাই কিনে যিখিনি কাম আছে কৰি কিনে আকৌ ক'ৰবাত যাব লগা আছে চাই থাকক বঢ়িয়াকৈ